Malu kita ni langsung. বিছনাত থাকোতে একোৱেই নাই এতিয়া আকৌ এই চোতালত ভৰি দিওঁতেই লেট্ৰিন কৰিব লাগিছে ভাল কথা ৰাতিপুৱা লেট্ৰিন কৰিব লাগে কিন্তু ৰাতিপুৱা গা ধুবলৈ আকৌ মন নাযায় নহয় বৰষুণ দিয়া গোটেই একদম পানী টুপ 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 টুপকৈ পৰি আছে নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ এই শুই উঠিছোঁ লাইটবিলাক অফ কৰিলোঁ গেটখন খোলোঁ গেটখন খুলি ব্ৰাছ পকেটতে লৈ আহিছোঁ ব্ৰাছ কৰোঁ তাৰপিছত হৈ থাকিব কি কি হয় দেখুৱাই থাকিম আপোনালোকক চাই থাকিব আজিৰ দিনটোত মই কি কি কৰিম এইখিনিকে দেখুৱাম আপোনালোকক ভিডিঅ' মাৰি দিম এনেকুৱা বুলি নহয় হাই ফাই ভিডিঅ' নহয় সাধাৰণ দেই ছটা 11 হ'লেইচোন সঁচাকৈ পানীখিনি দেখি একদম গোটেই গাৰ এই সৰু সৰু নোম কয়নে চুলি ক'ব এই গাত যে থাকে যে এইখিনি দাং খাই গৈছেগৈ একদম জাগতি উঠি গৈছেগৈ লেট্ৰিনটো কৰিলোঁ বাৰু এফালে যাবলগীয়া আছেও পেহী এজনী ঘৰলৈ ধুনীয়াকৈ গা পা ধুই ব্ৰাছ কৰি মুখ হাত ধুই গৰম পানী অলপ গৰম কৰি এতিয়া খাই আছোঁ মোৰ ওচৰতে কুকুৰ মেকুৰী যুদ্ধ আপোনালোকক মই কৈছিলোঁ যে পেহীঘৰলৈ যাম বুলি পেহীঘৰত কিবা কাম এটা আছে বুলি এই পিছফালে যে দেখিছে এইটো হ'ল পেহীঘৰ আৰু এইফালে পাল এখনে ঢাকি থোৱা আছে কাঠ অলপ ফালিলে মানে এইখিনি জাপিবলৈ মাতিছিল এতিয়া জাপিম পেহী সেইফালে চাফ চিকুণ কৰা কামত ব্যস্ত সেইফালে আৰু কাঠখিনি এনেকৈ পৰি আছে চেগুনৰ কাঠখিনি ধুনীয়াকৈ জাপিম আৰু যামগৈ আৰু পেহী ঘৰটো এইটো সেইফালে ল'ৰা এটা লৈছোঁ ভাইটি এটা কামত সহায় কৰিবলৈ কামখিনি কৰিম আৰু যাম আৰু সময় এতিয়া 9:54 সেই পেহী ঘৰলৈ গৈছিলোঁ সঁচা ঘৰলৈ আহিলোঁ তাত সেই পালে ৰাখি থোৱা সেই গোটেই কাঠখিনি চেগুন গছৰ কাঠ আছিলে ধুনীয়াকৈ জাপিলোঁ সিহঁতৰ আচলতে মতা কামটো মতা লোৱা নাই কাম কৰিলোগৈ কি ক'ম মিস্ত্ৰী আহিলে মিস্ত্ৰী আৰু যোগালী সিহঁতি কাম লগাই আছে বাকী 3টা আছে সেই বাগানত চাহ গছৰ সেই ওলমি যোৱা ডালবোৰ বাচি আছে প্ৰথমতে সিহঁতি বালি চলা কাম কৰিছে প্লাষ্টাৰ হ'ব সেই মিস্ত্ৰী দা আজি আপুনি ঘোলাটো মাৰি দিব দেই সেই টেংকিটো তলত মাৰি দিব আজি সেইটো ঢাকিব লাগিব বাকী এতিয়া মই যাওঁ বাগানলৈ ৰাতিপুৱাৰ ভাতটো সেই পেহী ঘৰতে খাই আহিছোঁ বহুত লৰালৰি হ'ল কাম কৰি থকা মুহূৰ্তত একো আপোনালোকক নেদেখুৱালোঁ লৰালৰিৰ কাৰণে ঘৰলৈ আহিয়ে মটৰটোহে অন কৰিছোঁহি বাৰীলৈ গুচি আহিলোঁ মিস্ত্ৰী কাম কৰি আছে এয়া বাগানত এতিয়া কাম লাগি থকা হৈছে সেইফালে মই অকণ জুম কৰি দেখাইছোঁ ৰ'ব সেইফালে এটা ল'ৰা সি মোৰ লগত গৈছিলে
তাৰপিছত ৰ'ব আৰু দেখাইছোঁ ৰ'ব দেই সেইফালে এটা ডাল বচা কামত চব ব্যস্ত দেখিছেনে বাৰু চাহ গছৰ যিবিলাক ওলমি ওলমি গৈছে ডাল নহয় সেইবিলাক চাফ চিকুণ কৰি আছে এই যদুৱা আজি ঋতুৱে মাছটো ধৰিব লাগিব দেই পুখুৰীত দেৰিকৈ মাছটো ধৰি চব এইফালে পেলাব লাগিব চেঙেলী মাছ নিয়ে নি ঘৰলে চেঙেলী নাই অ' ইমান ভিৰ হৈছে আৰু মাৰলো কেলা আনিলা চাওঁ শিলগুড়িত মই কাৰণে কৈছে মাৰিলে নহ'ব ই 11টা বাজিব হ'ল 2 মিনিট আছে ৰাতিপুৱা এবাৰ লেট্ৰিন কৰিছোঁহে আকৌ লেট্ৰিন কৰিব লাগিছে মোৰ সমস্যাটো আচলতে হৈছে কি ময়ো বুজিব পৰা নাই মোৰ ওজনটো হ'ল 70 কেজি 70 কেজি আৰু 71 কেজি মানে ভিতৰতে আছোঁ মোৰ মনটোৱে কয় 75 কেজি হৈ যাওঁ 75 কেজি হোৱাৰ পৰা আৰু নবহাওঁ কিন্তু মোৰ 75 কেজি হ'বলৈ মন খাওঁ বেছিকৈ কিন্তু লেট্ৰিন কৰিব লাগে এতিয়া কি হৈছে মই নাজানো টেবলেট খোৱা নাই লেট্ৰিন হোৱাৰ বাবে ক'ব ৰ'ব গাটো ধুই লওঁ কাপোৰ কানি পিন্ধিলোঁ দেই মেকুৰীটো অকণমান লৈ আছোঁ এতিয়ানো আপোনালোকক মিস্ত্ৰীয়েনো কি কৈছে তাকে দেখুৱাম ৰ'ব তাৰপিছত বাগানলৈ যাম এতিয়া চাহ অকণমান লৈ বাগানত কাম কৰি থকাবিলাকক দিবলৈ এয়া আমাৰ নতুন লেট্ৰিন এতিয়া কি কৰিছিল এইটো গুমটা নিচিনা লাগিছে আকৌ যে কি মটৰটো ফিটিং কৰ কেলে পানী দিব লাগে এখন এই মাজৰখন তিয়াব লাগে তাৰপিছত আকৌ সেইফালেও চাপ গোটেইতে পানী দিব লাগে এই বাল্টিঙে আনি দিম আনাত তেলে মই বাগান যাওঁ আকৌ ন বৰ্তা চলি যাবি নি বৰ্তা চলি যাবি নি বৰ্তা চলে যাব মোৰ বৰ্তা 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 কি কৈছে বৰ্তা বহুত বদমাছ দেই মাছৰ পিঠি ওলাওঁ মানে মাছবিলাকে হাৰিছে মই গম পাইছোঁ পানীবিলাক ঘোদা হৈ গৈছে যথেষ্ট শুকালে দেই যথেষ্ট শুকালে বাগানত সেই চাহ গছৰ ডাল বাচি থকা ল'ৰাকেইটালে চাহ লৈ আহিছোঁ এয়া মই মানুহটো পানীত নামিবলগীয়া হ'লগৈ কিয় কৈছোঁ শুনক যিডাল পাইপ মটৰৰ পৰা পানীলৈ আহিছে নহয় আৰু পুখুৰীটোৰ পৰা পানীখিনি সেই মটৰটোলৈ গৈ আছে নহয় সেই পাইপডালৰ মানে এই মুন্নাটো জাবৰ জোঁথৰ লাগি জাবৰ জোঁথৰ লাগি জাম হৈ যায় এতিয়া আকৌ সেই কাৰেণ্টে গ'লগৈ একেবাৰে